তো হেল্ল' ফ্ৰেণ্ডসকল, স্বাগতম মোৰ এই অনলাইন এডুকেশ্যন চেনেললৈ। চ' ফ্ৰেণ্ডসকল, যিহেতু আপোনালোকক বহুতো দিন হ'ল যিটো ভিডিঅ'টো আপোনালোকক বনাই দিব পৰা নাই, যিহেতু মোৰ প্ৰব্লেম হৈ আছিলে। চ' সেইকাৰণে মই ভিডিঅ'টো দুমাহমান হ'ল ক'বলৈ গ'লে যিটো আপোনালোকক ভিডিঅ'টো দিব পৰা নাছিলোঁ। চ' ফ্ৰেণ্ডসকল, আজিৰ পৰা আপোনালোকক যিটো ভিডিঅ'টো ৰেগুলাৰ দি থাকিম আৰু ক'ত কিমানটা যিটো ৰিকুৱাৰমেণ্ট আহিছে সকলো ডিটেইলছ আপোনালোকক কৈ দিম। চ' ফ্ৰেণ্ডসকল, আমাৰ নতুনকৈ যিটো ৰিকুৱাৰমেণ্ট আহি পৰিছে সেইটো আহি পৰিছে DME ফালৰ পৰা। এণ্ড যেটো আমাৰ নেক্সট আৰু কি আহিছে আপোনালোকক কৈ দিম। চ' ভিডিঅ'টো অকণমান স্কিপ নকৰিব। এণ্ড ফ্ৰেণ্ডসকল, যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত কৈ দিব। আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰাৰ লগতে আপুনি ভিডিঅ'টো লাইক কৰি দিব। এণ্ড ফ্ৰেণ্ডসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। চ' ফ্ৰেণ্ডসকল, আমাৰ যিটো ৰিকুৱাৰমেণ্ট সেইটো চাব পাৰিব, যিটো DME ফালৰ পৰা যিটো নতুনকৈ ৰিকুৱাৰমেণ্ট আহি পৰিছে, যিটো পোষ্ট নেম, যিটো নতুনকৈ নহয় সেইটো আগতেই দিয়া আছিলে, যিটো DME ফালৰ পৰা যিটো আগতে আছিলে পোষ্টটো। এতিয়া যিটো আপোনালোকে এপ্লাই কৰা নাই তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিটো DME চাব পাৰিব আছাম, যিটো পোষ্ট নেমটো আপোনাৰ গ্ৰেড 3 কাৰণে যিটো টেকনিকেল পোষ্ট হয়। যিটো টোটেল ভেকেঞ্চিজ 1070টা যিটো ভেকেঞ্চিজ আহি পৰিছে, ইয়াত চাব পাৰিব। নটিফিকেশ্যন ডেট আপোনালোকক দিয়া হৈছে 23/11/2024। যিটো জব টাইপ হ'ব গভৰ্ণমেণ্ট, যিটো জব লোকেশ্যন আছাম মেডিকেল কলেজ, ডেণ্টেল কলেজ, নাৰ্ছিং কলেজ এণ্ড পেৰামেডিকেল যিটো ইনষ্টিটিউট। এণ্ড যিটো এপ্লিকেশ্যন মোড হ'ব অনলাইন, যিটো এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেটটো হ'ব 29/11/2024। এণ্ড যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেটটো হ'ব 9/12/2024। যিহেতু টাইম আছে আপোনালোকৰ, লাহে লাহে এপ্লাই নকৰিব, সোনকালে এপ্লাই কৰি দিব। কিয়নো কেতিয়া কি হৈ যায়, ছাৰ্ভাৰ ডাউন হ'লেও আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। এণ্ড ফ্ৰেণ্ডসকল, সোনকালে এপ্লাই কৰিব। যদি এপ্লাইৰ লিংক লাগে তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত কৰিব, মই আপোনালোকক যিটো এপ্লাইৰ লিংকটো দি দিম। যিটো অফিচিয়েল ৱেবছাইট যদি লাগে আপোনালোকক দি দিম। এণ্ড যিটো আৰু কি ডকুমেণ্ট লাগিব আপোনালোকক চাই লওঁ আহক। চ' ফ্ৰেণ্ডসকল, এইটো চাব পাৰিব যিটো এডভাৰটাইজমেণ্ট ডিটেইলছ। চ' ইয়াত লেখা আছে, আপোনালোকে চাব পাৰিব। যিটো ইম্পৰ্টেণ্ট আপোনালোকক কৈ দিছোঁ কেতিয়া ষ্টাৰ্ট হৈছে, যিটো 29/11/2024 যিটো ষ্টাৰ্ট হৈছে এপ্লিকেশ্যন ষ্টাৰ্ট ডেটটো। যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেটটো কৈ আছোঁ 6/12/2024। যিটো টোটেল পেজ আপোনালোকে চাই ল'ব, যিটো কিমান ক'ত কিমানটা যিটো পোষ্ট খালী হৈছে। ইয়াত UR SC STP STH OBC MOBC PWDৰ কাৰণে কিমানটা পোষ্ট, ক'ত কিমানটা পোষ্ট খালী হৈছে আৰু কোনে ক'ত এপ্লাই কৰিব পাৰিব, আপোনালোকে ভালদৰে চাই পেলাই এপ্লাই কৰিব। এণ্ড ফ্ৰেণ্ডসকল, ইয়াত চাব পাৰিব যিটো মিনিমাম এজ কাৰ কিমান লাগিব, ইয়াত লেখা আছে, আপোনালোকে চাই ল'ব। যিটো কেটেগৰী, যিটো আনৰিজাৰ্ভৰ কাৰণে 18 টু মিনিমাম 18 ইয়াৰ্ছ টু মেক্সিমাম 14 ইয়াৰ্ছ। যিটো OBC MOBCৰ কাৰণে 18 ইয়াৰ্ছ টু 43 মেক্সিমাম। যিটো SC টু STৰ মিনিমাম 18ৰ পৰা যদি ষ্টাৰ্ট হয় মেক্সিমাম 45লৈকে। যিটো PWDৰ কাৰণে যিটো 15 ইয়াৰ্ছ মেক্সিমাম আৰু মিনিমামটো আপোনালোকে জানে 18 ইয়াৰ্ছ। আন চিলেকশ্যন প্ৰচেছটো যিটো আপোনালোকে জানিবই, কেনেদৰে এক্সাম হৈ পেলাই যিটো ভাইবা হ'ব আপোনালোকে চাই ল'ব। এণ্ড ফ্ৰেণ্ডসকল, আমাৰ যিটো নেক্সটটো ৰিকুৱাৰমেণ্ট চাওঁ আহক, ক'ৰ পৰা যিটো নেক্সট ৰিকুৱাৰমেণ্ট আহিছে। এণ্ড ফ্ৰেণ্ডসকল, আমাৰ যিটো নেক্সট ৰিকুৱাৰমেণ্ট হিচাপে চাব পাৰিব, যিটো যোৰহাট কলেজৰ পৰা আহিছে। যিটো পোষ্ট নেম আপোনালোকে চাব পাৰিব এছিষ্টেণ্ট প্ৰফেচৰ এণ্ড লাইব্ৰেৰী, যিটো এছিষ্টেণ্টৰ কাৰণে টোটেল ভেকেঞ্চিজ যিটো 5টা খালী হৈছে। নটিফিকেশ্যনৰ ডেটটো আহিছিলে 23/11/2024। যিটো জব লোকেশ্যন হ'ব য'ত যোৰহাট, যিটো আছামৰ কাৰণে। এপ্লিকেশ্যনৰ মোডটো হ'ব অফলাইন, যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেটটো 0/7/2024। যিটো অফিচিয়েল ৱেবছাইট যদি আপোনালোকক লাগে আপোনালোকক দি দিম। যিহেতু অনলাইন নহয়, আপোনালোকে অফলাইনত যিটো এইটো এপ্লিকেশ্যনৰ মোড যেটা এপ্লাই কৰিব লাগিব। মোৰ ফ্ৰেণ্ডসকল, যিটো যোৰহাট বাসিন্দাসকলৰ কাৰণে ভাল খবৰ, যিহেতু তেওঁলোকে নিজৰ জিলাতে যিটো জবটো পাব। চ' তেওঁলোকে তাতে এপ্লাই কৰিলে ভাল হ'ব। আৰু বেলেগৰ যদি এপ্লাই কৰিব পাৰিব, কিন্তু পোৱা চান্সটো কম থাকে যিহেতু। এণ্ড ফ্ৰেণ্ডসকল, ইয়াত চাব পাৰিব এছিষ্টেণ্ট প্ৰফেচৰ এণ্ড লাইব্ৰেৰী এছিষ্টেণ্ট, যিটো 2টা পোষ্ট খালী হৈছে। যিহেতু টোটেল ভেকেঞ্চিজ 5টা আৰু এছিষ্টেণ্ট প্ৰফেচৰৰ যিটো কিমানটা খালী হৈছে আৰু লাইব্ৰেৰী কিমান খালী হৈছে আপোনালোকক দেখাই দিম। এণ্ড ফ্ৰেণ্ডসকল, যিটো এডভাৰটাইজমেণ্ট আপোনালোকক চাব পাৰিব, যিটো এছিষ্টেণ্ট যিটো ইকনমিক্স যিটো প্ৰফেচৰৰ কাৰণে 3টা। যিটো কেটেগৰী OBC MOBC UR আৰু STHৰ যিটো চাব পাৰিব, সিহঁতে এপ্লাই কৰিব পাৰিব। এণ্ড যিটো এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে যিটো এছিষ্টেণ্ট প্ৰফেচৰ যিটো ইন ফিলচফি যিটো এটা পোষ্ট খালী হৈছে। লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে যিটো এটা টোটেল আপোনালোকক কৈ দিছোঁ, যিটো 5টা ভেকেঞ্চিজ খালী হৈছে। যিটো এছিষ্টেণ্ট প্ৰফেচৰ যিটো ফিলচফিৰ কাৰণে অনলি OBC MOBC কেটেগৰী যিটো এপ্লাই কৰিব লাগিব। আৰু লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে অকল অনলি OBC MOBCৰ কাৰণে যিটো কেটেগৰী এপ্লাই কৰিব পাৰিব। এণ্ড যিটো এডুকেশ্যন কোৱালিফিকেশ্যন চাওঁ আহক। ইম্পৰ্টেণ্ট আছে আপোনালোকক কৈ দিছোঁ, যিটো ষ্টাৰ্ট ডেট আৰু লাষ্ট ডেট, যিটো ভেকেঞ্চিজ খালী হৈছে। যিটো ইকনমিক্সত 3টা, ফিলচফিত এটা, যিটো লাইব্ৰেৰী এছিষ্টেণ্টত এটা, যিটো টোটেল ভেকেঞ্চিজ 5টা। এণ্ড যিটো
লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেট ইন আৰ্টছ কমাৰ্চ উইথ এ ডিপ্ল'মা অৰ চাৰ্টিফিকেট কোৰ্চ অফ কম্পিউটাৰ অপাৰেশ্যন অফ মিনিমাম 3 months ডিউৰেশ্যন। যদি ইয়াত আপোনালোকে চাই ল'ব পাৰিব যদি এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব আপোনালোকক। এণ্ড এজ লিমিট আপোনালোকে চাব পাৰিব যিটো গভৰ্ণমেণ্ট ৰুল। এণ্ড যিটো চিলেকশ্যন প্ৰচেছটো হ'ব ইণ্টাৰভিউ এণ্ড ৰিটেন টেষ্ট হ'ব। তাৰপিছত আপোনালোকৰ যিহেতু চিলেকশ্যন কৰা হ'ব। এণ্ড ফ্ৰেণ্ডসকল ভিডিঅ'টো ক'ৰ পৰা আপোনালোকে চাই আছে আৰু ক'ৰ পৰা যিটো ৰিকুৱাৰমেণ্ট লাগে আপোনালোকে মোৰ কোনটো ডিষ্ট্ৰিক্টৰ পৰা মানে ৰিকুৱাৰমেণ্টটো লাগিব আপোনালোকে মোক কমেণ্ট ছেকশ্যনত কৈ দিব। মই সেইটো ৰিকুৱাৰমেণ্ট যদি ওলাই আপোনালোকক সেইটো ডিষ্ট্ৰিক্টৰ যিটো ভিডিঅ'টো আপোনালোকক জনাই দিম। এণ্ড ফ্ৰেণ্ডসকল ভিডিঅ'টো যিমান পাৰে আপোনালোকক শ্বেয়াৰ কৰিব কৈছোঁ, কিন্তু আপোনালোকৰ বাবে ইমান কষ্ট কৰি ভিডিঅ'টো বনাই দিওঁ। চ' ফ্ৰেণ্ডসকল আজিৰ পৰা আপোনালোকে ডেইলি মোৰ ভিডিঅ' পাই থাকিব। চ' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।